Hello everyone, আজি আমি আমাৰ এই ভিডিওটোত জেন্ডাৰৰ ওপৰত আন এটা ডিসকাশন কৰিবলৈ গৈ আছো। এটো আমাৰ 3 নম্বৰ পাৰ্ট হয়। ইতিমধ্যে আমি দুটা পাৰ্ট ডিসকাস কৰিছো। এটা পাৰ্টত আমি সিটেটত ইতিমধ্যে অহা প্ৰশ্নবিলাকৰ ওপৰত ডিসকাস কৰিছিলো আৰু এটাত আমি কিছুমান প্ৰেক্টিস কুৱেশ্যন লৈ পিনি ডিসকাস কৰিছিলো। গতিকে আপোনালোকে যদি বিচাৰে এই ভিডিওকেইটা চাব পাৰে। এতিয়া হওক আমাৰ ভিডিওটো আৰম্ভ কৰো। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল এ চাইল্ড লাৰ্নিং জেন্ডাৰ ৰোলছ ফ্ৰম টিভি is an example of এজন শিশুৱে টিভিৰ পৰা জেন্ডাৰ ৰোলবিলাকৰ বিষয়ে শিকিছে। এটো কিহৰ এক্সাম্পল আমাক সুধিছে? আমাৰ অপচন কেইটা হ'ল বায়োলজিক্যাল ইনফ্লুয়েন্স, হিডেন কাৰিকুলাম, সোশ্যালাইজেশন আৰু নেচাৰেল বিহেভিয়াৰ। আমি জানো আমি দেখিছো যে চাইল্ডে ক'ৰ পৰা শিকিছে? টিভিৰ পৰা শিকিছে। গতিকে বায়োলজিক্যাল ইনফ্লুয়েন্স এটো হ'ব নোৱাৰে। ইয়াৰ কোনো কাৰিকুলামৰ কথা আহি নপৰে বাট শিশুৰ ইয়া নেচাৰেল বিহেভিয়াৰ নহয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব সোশ্যালাইজেশন। এক নম্বৰটোৰ শুদ্ধ উত্তৰটো হ'ব সোশ্যালাইজেশন। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ ক্লাছৰুম প্ৰেক্টিছ ছাপোৰ্টছ জেন্ডাৰ ইকুইটি। তলত কেইটামান এক্সাম্পল দি থোৱা আছে। কোনটোৱে জেন্ডাৰ ইকুৱেলিটি বা জেন্ডাৰ ইকুইটিৰ ওপৰত মানে খেতুৰ ছাপোৰ্ট কৰিছে আমাক সুধিছে। সিটিং বয়জ এণ্ড গাৰ্লছ ছেপাৰেটলি, ল'ৰা আৰু ছোৱালীক যদি ছেপাৰেটকৈ বহায় তেতিয়া সেইটো হ'ব নেকি? এনকাৰেজিং গাৰ্লছ অনলি ইন কালচাৰেল এক্টিভিটিজ, ছোৱালীবিলাকক অকল কালচাৰেল এক্টিভিটিৰ কাৰণে এনকাৰেজ কৰিছে। ইকুৱেল পাৰ্টিচিপেশ্যন ইন ডিছকাশ্যনৰ কাৰণে সকলোকে ইকুৱেলি পাৰ্টিচিপেট কৰিবৰ কাৰণে সুবিধা দিছে। গিভিং লিডাৰশ্বিপ ৰুলছ অনলি টু বয়জ, গতিকে আমি দেখিলোঁ যে ল'ৰা ছোৱালীক যদি ছেপাৰেটকৈ বহায় সেইটো আমাৰ হ'ব নোৱাৰে। যদি অকল ছোৱালীক কালচাৰেল এক্টিভিটিৰ কাৰণে অকল ছোৱালীক যদি এনকাৰেজ কৰে সেইটো হ'ব, সেইটো আমাৰ ভুল উত্তৰ হ'ব। লিডাৰশ্বিপ কোৱালিটিৰ ৰোলবিলাকৰ কাৰণে ধৰক অকল বয়জ ল'ৰাখিনিক চান্স দিয়া হৈছে, গতিকে সেইটো ভুল হ'ব। আমি জানো যে জেন্ডাৰ ইকুৱেলিটি বা ইকুইটি তেতিয়াহে হ'ব যেতিয়া সকলোকে সমান, যি জেন্ডাৰে নহওক কিয় তেওঁলোকক যেতিয়া সমান সুবিধা প্ৰদান কৰিব। গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ছেকেণ্ডটো, এনকাৰেজিং গাৰ্লছ অনলি ইন কালচাৰেল আমাৰ 3 নম্বৰটো হ'ব ইকুৱেল পাৰ্টিচিপেশ্যন ইন ডিছকাশ্যন। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আস্কিং বয়জ টু আনচাৰ ছায়েন্স কুৱেশ্যনছ ৰিফ্লেক্স, ল'ৰাবিলাকক ছায়েন্সৰ প্ৰশ্নবিলাকৰ উত্তৰ দিবৰ কাৰণে ল'ৰাক প্ৰশ্ন সোধা হৈছে। এইটোৱে কি ৰিফ্লেক্ট কৰি সুধিছে? জেন্ডাৰ বায়াছ মানে জেন্ডাৰৰ ওপৰত এটা বায়াছ মানে ধৰক বায়াছ কৰি পিনি সোধা প্ৰশ্ন এটা হয় নেকি? এইটো ছাত্ৰসকলক মটিভেশ্যন দিয়াৰ ওপৰত হয় নেকি? জেন্ডাৰ ফ্লেক্সিবিলিটি হয় নেকি? নে এইটো ইনক্লুশ্যন হয়? আমি দেখিছোঁ যে ছায়েন্সৰ প্ৰশ্ন আমি পাইছোঁ যে মেথছ হওক ছায়েন্স হওক এনেকুৱা বিষয়বিলাকত ল'ৰাহে ভাল ফল দেখাই বুলি বা ল'ৰাহে পাৰিব তেনেকুৱা ধৰণৰ আমাৰ মানে ধৰক চিন্তা কিছুমান লোৱা হয় বা এনেকৈ ধৰণৰ কিছুমান থিংকিং কিছুমান থাকে ন। গতিকে সেইটো কিহৰ হ'ল? সেইটো হৈছে আমাৰ জেন্ডাৰ বায়াছনেছৰ ওপৰত। গতিকে ষ্টিৰিঅ'টাইপটো এনেকুৱা আছিলে যে ল'ৰাহে, আমাৰ থিংকিংটো এনেকুৱা আছিল যে ল'ৰাহে মেথছত বা ছায়েন্সত ভালকৈ পাৰে। গতিকে সেই হিচাপে প্ৰশ্নটো কাক সুধিছে? ল'ৰাবিলাকক সুধিছে। গতিকে আমাৰ জেন্ডাৰ বায়াছ হিচাপে এইটো শুদ্ধ উত্তৰ হ'ব জেন্ডাৰ বায়াছ। ইয়াৰ পিছৰটো হ'ল জেন্ডাৰ আইডেণ্টিটি মিনছ ওৱানছ বায়'লজিকেল ছেক্স। জেন্ডাৰ আইডেণ্টিটি কি বুজাই সুধিছে? কাৰোবাৰ বায়'লজিকেল ছেক্সৰ বিষয়ে সুধিছে। ওৱান ছেল্ফ পাৰচেপশ্যন অফ জেন্ডাৰ, কাৰোবাৰ জেন্ডাৰৰ ওপৰত যি নিজৰ মানে তেওঁৰ পাৰচেপশ্যন আছে সেইটো হ'বলৈ সুধিছে। ছ'চিয়েল নৰ্মছ, ছ'চাইটিৰ নৰ্মছখিনি হয় নেকি? নে লিগেল ষ্টেটাছ হয়? গতিকে আমি জানো যে জেন্ডাৰ আইডেণ্টিটি বা জেন্ডাৰ কেনেকৈ ধৰণে কি আমি কোনো এটা জেন্ডাৰ কি ধৰণে লৈছোঁ সেই বস্তুটো আমাৰ মানে এইটো বুজাইছে যে আমাৰ ছেকেণ্ড পইণ্টটো হ'ব যিটো ওৱান ছেল্ফ পাৰচেপশ্যন অফ জেন্ডাৰ। এজনৰ জেন্ডাৰৰ ওপৰত যি নিজৰ পাৰচেপশ্যন আছে সেইটোৱে জেন্ডাৰটোৰ ওপৰত মানে জেন্ডাৰ আইডেণ্টিটিটো মিন কৰিছে। গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ছেকেণ্ডটো, ওৱান ছেল্ফ পাৰচেপশ্যন অফ জেন্ডাৰ। তাৰপিছৰটো হ'ল হুইচ ওৱান ইজ দ্য বেষ্ট ষ্ট্ৰেটেজি টু ৰিডিউচ জেন্ডাৰ বায়াছ ইন স্কুল। স্কুলত থকা জেন্ডাৰ বায়াছ আঁতৰাবৰ কাৰণে কোনটো বেষ্ট ষ্ট্ৰেটেজি হ'ব পাৰে সুধিছে। ইউজ জেন্ডাৰ নিউট্ৰেল লেংগুৱেজ, জেন্ডাৰ নিউট্ৰেল লেংগুৱেজ ব্যৱহাৰ কৰাৰ ওপৰত সুধিছে। ছেপাৰেট এক্টিভিটিজ ফৰ বয়জ এণ্ড গাৰ্লছ, বয় আৰু গাৰ্লৰ কাৰণে ছেপাৰেট এক্টিভিটি কৰা। এনকাৰেজ ট্ৰেডিশ্যনেল ৰুলবিলাকক এনকাৰেজ কৰা আৰু এভইড ডিছকাশ্যন অন জেন্ডাৰৰ ওপৰত ডিছকাশ্যন কৰিবই নালাগে বুলি কৈছে। যিহেতু আমাৰ কেনেকৈ ৰিডিউচ কৰিম সেইটো সুধিছে ন। গতিকে চাবলৈ গ'লে যদি আমি জেন্ডাৰৰ ওপৰত একো ডিছকাশ্যনেই নকৰোঁ তেতিয়াহ'লে সেইটোতো আমাৰ ভুল হ'ব, কাৰণ তেতিয়াহে আমি ডিছকাশ্যন কৰিব লাগিব, এৱাৰনেছ আনিব লাগিব। তাৰপিছত হৈছে ট্ৰেডিশ্যনেল ৰুলছবিলাককে যদি আমি এনকাৰেজ কৰোঁ তেনেহ'লে কি হ'ব যে ল'ৰাই যি কাম কৰি আছে কৰে বুলি আমি ভাবোঁ বা কৰোঁ, ছোৱালী যি কৰিব লাগে বুলি ভাবোঁ আমি সেইবিলাকে কৰাই আছোঁ ন। গতিকে সেইটো হ'ব নোৱাৰে। যদি ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে যদি ছেপাৰেট এক্টিভিটি আনো সেইটোতো হ'ব নোৱাৰে, কাৰণ সেইটোৱে যোগেদি বায়াছনেছটো বাঢ়িবহে। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব ইউজ জেন্ডাৰ নিউট্ৰেল লেংগুৱেজ, য'ত মানে আমি জেন্ডাৰ এটাৰ ওপৰত বেছ কৰি নহয়, ল'ৰা হওক ছোৱালী হওক আমি কাৰোবাক কৰি পিনি নহয়, এজ এ হ'ল সকলোকে সমানে লৈ পিনি যিটো আমি লেংগুৱেজ মানে ইউজ কৰিছোঁ, য'ত পুলিচ মেন বুলি নাথাকে, পুলিচ পাৰ্চনেল থাকিব পাৰে, ঠিক আছে, বা এইটো কি কয় এনেকুৱা ধৰণৰ যিবিলাক শব্দ থাকে আমি তেনেকুৱা ধৰণৰ জেন্ডাৰ নিউট্ৰেল লেংগুৱেজবিলাক ইউজ কৰিব লাগিব।
তাৰপিছতো হৈছে 6 নম্বৰ টিচাৰ্ছ শুড এভইড জেণ্ডাৰ ষ্টেৰিঅ'টাইপছ বিকজ টিচাৰে জেণ্ডাৰ ষ্টেৰিঅ'টাইপ কিয় এভইড কৰিব লাগে সুধিছে দে হেল্প ইন ডিচিপ্লিন সেইটোৱে ডিচিপ্লিনত সহায় কৰে দে লিমিট চিলড্ৰেনছ পটেঞ্চিয়েল চাইল্ডৰ পটেঞ্চিয়েলত সেইবিলাক লিমিট মানে সেইবিলাকে বাধা দিয়ে দে আৰ ইজি টু ফ'ল' সেইবিলাক ফ'ল' কৰিবলৈ ইজি হয় দে আৰ ৰিকুৱাৰ্ড ইন স্কুলত দৰকাৰী বুলি কৈছে আমি এইটো কাৰণে এফৰ্ড কৰিব লাগে কাৰণ যদি আমি জেণ্ডাৰৰ ওপৰত বেছ কৰি পিনি যদি ল'ৰাবোৰক বা ছোৱালীবোৰক সেনেকৈ ধৰণে সুবিধা দিব চাওঁ যে ল'ৰা এইটো কৰিব লাগে ছোৱালী সেইটো কৰিব লাগে তেতিয়া কি হ'ব তেওঁলোকৰ যিমানখিনি তেওঁলোকৰ ধৰক এবিলিটি আছে সেইবিলাক ক'ৰবাত নহয় বাধাৰ সৃষ্টি হ'ব বা তেওঁলোকে মটিভেট নহ'ব কিবা এটা কৰিবৰ কাৰণে বা তেওঁলোকৰ গ্ৰ'থত প্ৰভাৱ পেলাব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব ছেকেণ্ডটো দে লিমিট চিলড্ৰেনছ পটেঞ্চিয়েল ইয়াৰ পিছৰটো হ'ল দ্য বিলিভ ডেট বয়জ আৰ নেচাৰেলি বেটাৰ এট মেথছ ৰিফ্লেক্ট আমি বিলিভটো আমি কি ৰাখিছোঁ যে ল'ৰাবিলাকে গণিতত ভাল আমি এইটো আমাক কি বুজায় অবজাৰভেশ্যন জেণ্ডাৰ ষ্টেৰিঅ'টাইপ চাইণ্টিফিক ফেক্ট মটিভেশ্যন নহয় এইটো ইয়াৰ কোনো চাইণ্টিফিক ফেক্টো নহয় এইটো কোনো আমাৰ অবজাৰভেশ্যনো নহয় এইটো আমাৰ কি হয় জেণ্ডাৰ ষ্টেৰিঅ'টাইপ কাৰণ আমি এনেকৈ ধৰণে বস্তুটো ভাবোঁ ঠিক আছে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো জেণ্ডাৰ ষ্টেৰিঅ'টাইপ তাৰপিছত 8 নম্বৰ প্ৰশ্নটো হ'ল জেণ্ডাৰ নিউট্ৰেল লেংগুৱেজ মিনছ ইউজিং লেংগুৱেজ ডেট ফেভাৰ বয়জ আমাৰ জেণ্ডাৰ নিউট্ৰেল লেংগুৱেজ মানে কি হৈছে যিটো লেংগুৱেজে বয়জক ফেভাৰ কৰে যিটো ছেকেণ্ড অপশ্যনটো হৈছে ইউজিং লেংগুৱেজ ডেট ফেভাৰ গাৰ্লছ যি ছোৱালীক ফেভাৰ কৰে ইউজিং লেংগুৱেজ ডেট ডাজ নট শ্ব' বায়ছ সেইটো লেংগুৱেজটো যিটোৱে কোনো ধৰণৰ বায়ছনেছ নেদেখায় ইউজিং লেংগুৱেজ বেছড অন ষ্টেৰিঅ'টাইপৰ ওপৰত বেছ কৰি পিনি যিটো লেংগুৱেজ হয় গতিকে আমি জানো যে জেণ্ডাৰ নিউট্ৰেল লেংগুৱেজে ল'ৰা হওক ছোৱালী হওক কাকো মানে স্পেচিফিককৈ নুবুজায় এজ এ হ'ল সকলোকে সাঙুৰি লয় গতিকে আমাৰ অপশ্যনটো হ'ব 3 নম্বৰটো ইউজিং লেংগুৱেজ ডেট ডাজ নট শ্ব' বায়ছ এতিয়া পিছৰ প্ৰশ্নটো হ'ল এ টিচাৰ ইনক্লুডছ ষ্টৰিজ অফ ফিমেল চাইণ্টিষ্ট ইন দ্য টেক্সট বুক ডিছকাশ্যন টিচাৰে কিছুমান ষ্টৰি ইনক্লুড কৰিছে য'ত ফিমেল চাইণ্টিষ্টবিলাকৰ কাৰণে হয় টেক্সট বুকৰ ডিছকাশ্যনত তেওঁ ফিমেল চাইণ্টিষ্টৰ ষ্টৰিবিলাক ইনক্লুড কৰিছে দিছ প্ৰমোটছ এইটোৱে কি প্ৰমোট কৰিব জেণ্ডাৰ চেঞ্চিটিভিটি জেণ্ডাৰ বায়েছ জেণ্ডাৰ ইনইকুৱেলিটি জেণ্ডাৰ ৰুলছ এতিয়া আমাক কি কৰিছে জেণ্ডাৰ ৰোলৰ ওপৰত এইটো নহয় ইনইকুৱেলিটিও নহয় এইটো বায়ছো নহয় এইটোৱে জেণ্ডাৰ চেঞ্চিটিভিটিৰ ওপৰত এইটো মানে প্ৰমোট কৰিছে কাৰণ দেখাইছে যে ল'ৰাও ফিমেল মেলো চাইণ্টিষ্ট হ'ব পাৰে ফিমেলো হ'ব পাৰে ঠিক আছে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ জেণ্ডাৰ চেঞ্চিটিভিটি ইয়াৰ পিছৰটো হ'ল হুৱেন পেৰেণ্টছ বাই ডলছ ফৰ ডটাৰ্ছ এণ্ড কাৰ্ছ গানছ ফৰ চনছ যেতিয়া পেৰেণ্টছে ছোৱালীৰ কাৰণে ডল কিনে পুতলা কিনে আৰু ল'ৰাৰ কাৰণে তেওঁৰ পুতেকৰ কাৰণে বা তেওঁৰ ল'ৰাৰ কাৰণে গাড়ী কিনিব বন্ধুক কিনিব সেইটো কি বুজায় জেণ্ডাৰ ফ্লুইডিটি জেণ্ডাৰ ষ্টেৰিঅ'টাইপ জেণ্ডাৰ ইকুৱেলিটি জেণ্ডাৰ ৰোল ৰিভাৰ্চেল দেখিছোঁৱে কাৰণ ল'ৰা হিচাপে ল'ৰাক বন্ধুক দিছে গাড়ী দিছে ছোৱালীক কি কৰিছে তেওঁ পুতলা দিছে গতিকে এইটোৱে আমাক জেণ্ডাৰ ষ্টেৰিঅ'টাইপ বুজায় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জেণ্ডাৰ ষ্টেৰিঅ'টাইপ গতিকে এইকেইটাই আছিলে আমাৰ কেইটামান প্ৰশ্ন য'ত আমি জেণ্ডাৰৰ ওপৰত ডিছকাশ্যন কৰিলোঁ থেংক ইউ